তো নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ঘৰত যে বেয়া চলি আছে তেওঁলোকৰ যাতে ভাল হয়। মই আকৌ আহি গ'লোঁ বহুত দিনৰ পৰা মানে মোৰ মনত পৰাৰ পৰাই মই ভিডিঅ'বিলাক দিওঁ, এনে মানে ভিডিঅ' নলওঁ। মোৰ মনত কৈছে যে ভিডিঅ' দিব, মই ভিডিঅ' দিম। মোৰ চখ আছে গাইছ, মই সেই চখ পালন কৰি আছোঁ। আৰু বৰ্তমান আছোঁ মই তামোলপুৰ ডিষ্ট্ৰিক্টত আছোঁ। আৰু এতিয়া মই যাম ভূটান বৰ্ডাৰ প্লাছ কেনেকৈ যাওঁ, কাৰ লগত যাওঁ, কি কাৰণত যাওঁ আপোনালোকে চাই থাকক। তো কিবা অলপ খাই লওঁচোন। তো গাইছ মই ৰেডি হ'লোঁ, একদম মানে চাই ল'ব পাৰে ফুল ৰেডি। আৰু মোৰ লগত কোন যাব? এটাতো যাব ভাই, একলাইতো মই যাওঁ চিনি নহয়, মিছা কথা। কাৰণ মই একলাই যাই ভাল নাপাওঁ। এটা মানে কথা কোৱাকৈ মানুহ লাগে, তেতিয়াহ'লে ভাল লাগে। গ'লোঁ এতিয়া তাকো লওঁ, লৈ পেলাই যাই থাকোঁ। তো চাই লওঁ আৰু নহয় গেছ বৰে চিনাৰি দেখা পাবি। সেইটোৰ কাৰণে মই ভিডিঅ'টো বনাব পাৰিছিলোঁ। এনেই মোৰ আৰু ঘণ্টা ইচ্ছা নাছিল ভিডিঅ' বনাব। চিনাৰি দেখা পাবি সেইটো কাৰণে বনাই আছোঁ। তো ব'লো যাই থাকোঁ নে কি কয়? তো গাইছ আমি আহি পেলাই পামেই আৰু দাৰাংগা মেলা। আৰু এইটো ৰাস্তাটো এইগিলা পাহাৰ চাহাৰ দেখা হৈছে বাৰু। ভালকৈ চিনাৰিটো অলপ আপোনালোকে চাই ল'ব ৰ'ব, 1 ছেকেণ্ড ৰ'ব। টাউন গাইছ, ইণ্ডিয়াৰ একদম লাষ্ট চিটি হৈছে এখন। তাৰে সেইটো চাইডে ভূটান আছে, যাই আছোঁ চবতে চাই লওক। ইণ্ডিয়াৰ লাষ্ট হেৰিত খোজকাঢ়ি আছোঁ। এই গাইছ চৰি গাইছ, ইণ্ডিয়াৰ লাষ্ট হেৰিত খোজকাঢ়ি আছোঁ। ইয়াৰ আৰু এইফালে ভূটান, এইফালে ইণ্ডিয়া। গাইছ ভূটান বৰ্ডাৰ পাছ ল'ব লাগে, পাছ। গাড়ী ভূটান বিপি এখন গেট। আমি মানে ভূটান যাব পাৰিলোঁ হয়, কিন্তু ইয়াৰ একো নাই ডকুমেণ্টছ ইয়াৰ। আৰু মোৰো নাই বাৰু ডকুমেণ্টছ একো অনা নাই। সেইটো কাৰণে এতিয়া ইয়াৰ পৰাই ঘূৰি দিলোঁ। একদিনটো আহিম, ভূটানত যাম, গাড়ীতে তেল ভৰাম আহি কিনে। সেইকাৰণে গাইছ লাষ্ট আৰু সেইটো চাইডে আপোনাৰ ভূটান, এইটো চাইডে ইণ্ডিয়া। এইখিনি জেগাৰ নাম হৈছে দাৰাংগা মেলা। তাতে ভাগা লাগে গাইছ, পাহাৰ না। সি পানী বটল লৈয়ে ঘূৰি থাকে। ইণ্ডিয়াৰ বৰ্ডাৰত খোজকাঢ়ি আছোঁ গাইছ, কপাল লাগব কপাল। তো গাইছ আমি আহিলোঁ তাৰ পৰা, মানে কি আৰু তাতে বৰ বিশেষ হেৰি কৰি থাকিব নোৱাৰে, আৰ্মি পুলিচ বহুতেই আছে। আৰু ইফালে বেলেগ একো নাই। তাতে অলপ ঠাণ্ডা আছে, তলফালে গৰম আছে, কিন্তু ওপৰত গ'লে ভাগৰ লাগে পাহাৰ গাইছ। আৰু এইখন পাহাৰ দেখিছি না, সেইখন পাহাৰ পাৰ হ'লে সিফালে ভূটান, ইফালে ইণ্ডিয়া। এইবাৰ গেটৰ পৰা আহিলোঁ, বাকী এইবাৰ ডকুমেণ্টছ একো নিয়া নাছিলোঁ আজি। নিয়া নাছিলোঁ মানে ডকুমেণ্টছ কি আধাৰ কাৰ্ডখন লাগে, গাড়ীৰ RC একো নাই গাইছ। গাড়ীৰ RC থাকিলে তেল ভৰাই আহিব পাৰিলোঁ হয়, 60 টকা লিটাৰ, কিন্তু এইবিলাক একো নাই। তো এতিয়া এটা ভাল ঠাণ্ডা জেগাত ৰখিছোঁ, আপোনালোকে চাব পাৰে জেগাটো। একদম গাছ চাছ আছে, এইফালে বাগান গাইছ, চব চাহপাত বাগান। আৰু ইফালে আমি কমেও 2-3 কিলোমিটাৰমান আহি গ'লোঁ তাৰ পৰা, দাৰাংগা মেলাৰ পৰা। পানী বটলটো পৰিলে গেলা। তো আনে ভাল গাইছ, পানী বটল এটা বচছি ভাল, কি ভয় কৰে। তো ইয়াতে 2-4টা ফটো উঠি ফটো তুলি যায়। আহি পালোঁ, বহুত ৰাতি হ'ল। 7টাই বাজিল, অলপ 8মানত দেৰি হ'ল গাইছ। তো বেলেগ একো নাই, আজি ভিডিঅ'টো এইখিনি আছিল। এনে এটা খাটা ভিডিঅ' বনালোঁ, ইচ্ছা গ'ল বহুত দিনৰ মূৰত। চখ আছে মোৰ চখ, মই চখটো পূৰণ নকৰিলোঁ। তো আকৌ কেতিয়াবা মনত পৰিলে পাই যাওঁ ভিডিঅ', এনেই চাই থাকক। একদম মানে মই এনেই ভিডিঅ'বিলাক দি থাকোঁ কেতিয়াবা। চাবচোন মৰি গ'লে তাৰ পৰা মানুহবিলাকৰ চৰ্টছ ভিডিঅ' বনাই পেলাই এটা ভাল ভিডিঅ' বনাবতো, সেইটো কাৰণে। তো বাকী যি নহওক,
যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব নেক্সট ব্লগত লগ পাইছোঁ তেতিয়ালৈ বাই বাই গাইছ জয় আই অসম